এইবাৰ আহি জুবিন অসমৰ প্ৰাণৰ শিল্পী আমাৰ মাজৰ পৰা 19 ছেপ্টেম্বৰত হেৰাই গৈছে। তেখেতৰ শ্ৰদ্ধাঞ্জলিতে এইবাৰ তেখেতৰ সোঁৱৰণত কোনো বাৰ্তা হিচাপে নহয়, মানে তেখেতৰ মৰমতে বা তেখেতৰ স্মৃতিত সোঁৱৰণত ভেলাঘৰ নিৰ্মাণ কৰিছোঁ। কি থাকিব ভেলাঘৰ? ইয়াত ছিংগাপুৰত তেখেতৰ যি ইয়ত যাত্ৰা আছিলে, ইয়ত পাৰ্টি, এটা সদিশ এটা দেখুৱাইছোঁ ইহঁতৰ এটা অংশ। তাৰপিছত জুবিনৰ প্ৰতিমূৰ্তি নহ'ল সময়ৰ অভাৱৰ কাৰণে। তেখেতৰ যি চিম্বলিক আছিল এখন গীটাৰ, এটা টুপি আৰু তেখেতে ভাল পোৱা বস্তু, তেখেতৰ জীৱ জন্তুৰ প্ৰতি বহুত মৰম কৰিছিলে। তেখেতৰ জীৱিত কালত তেখেতৰ ওচৰলৈ এটা বগলী আহিছিলে, বগলীটো চিকিৎসা কৰি ভাল কৰিছিলে আৰু তাৰ বগলীটোৰ নাম দিছিল উদাসীন গাগ। আৰু এটা কাউৰী আহিছিলে, কাউৰীটোকো চিকিৎসা বা ভৰণ পোষণ মানে পোহপাল দিছিলে, সেইটো হ'ল কাকু গাগ। আৰু তেনেকৈ এটা বান্দৰো আহিছিলে, মধুসূদন গাগ। তেনেকৈ বিভিন্ন জীৱ জন্তুৰ প্ৰতি তেখেতৰ যিটো ভাল পোৱা, যিটো মৰম ইয়াত উত্থাপন কৰিব বিচাৰিছোঁ। আৰু বৰ বিশেষ তেনেকুৱা নহয়, মানুহক যেনেকৈ ভাল পাইছিলে, পৃথিৱীক ভাল পাইছিলে, অসমৰ মানুহক বেছি ভাল পাইছিলে, গতিকে জীৱ জন্তুকো সমানে ভাল পাইছিলে। গতিকে তাৰে এটা মানে উঠাপ কৰিব বিচাৰিছোঁ। কিমান ওখ এইটো? ওখটো প্ৰায় 50 ফুট এবভ হ'ব, দীঘলটো আছে 80-90 ফুটমান হ'ব। কিমান খৰচ হৈছে? খৰচ প্ৰায় 70-80 হাজাৰমান হৈছেগৈ, হ'বগৈ আৰু এতিয়াও বাকী আছে। এতিয়া প্ৰায় 60-65 বা 70% হৈছেগৈ। ইয়াত কেৱল নৰা আৰু বাঁহ বেলেগ ব্যৱহাৰ কৰা নাই। ভাবিছোঁ অসমৰ ৰাইজে যাতে আহি পেলাই চায়, অসমীয়াৰ আমাৰ যি হেঁপাহৰ ভোগালী বিহু, মানে আনন্দৰ মাজত তেখেতক আমি শ্ৰদ্ধা জনাব বিচাৰিছোঁ। গতিকে ময়ো এজন অনুৰাগী বুলিয়ে মই ভাবিছোঁ। জীৱিত কালত তেখেতক মই লগ পোৱাৰ বহুত হেঁপাহ আছিলে। কাৰণ যোৱা বছৰ নহয়, ঠিক আজি 2019 চনত গড়ৰ বাৰ্তাৰ এটা ভেলাঘৰ বনাইছিলোঁ। তাত জুবিন দাই আহি ইয়াত চাই গৈছিলে বোলে। তাৰপিছত মোক লগ নাপালে, বহুত মানুহ আছিলে ইয়াতে, মানুহবিলাকে চিনি নাপালে। তাৰপিছত বোলে তাত আহত কৰি মানে মঞ্চত, সাংস্কৃতিক মঞ্চত তেখেতে কৈছিলে যে মই আমনিশালীলৈ গৈছিলোঁ, মোক কোনো মানুহে চিনি নাপালে বা নাপালে, আজি মোক মঞ্চত উঠোঁতেহে মোক চিনি পাইছে। এইটো কৰোঁতে বৰ্তমান 2025 ডিচেম্বৰৰ পৰা 8 ডিচেম্বৰৰ পৰা বৰ্তমানলৈকে চলি আছে। কিমান মানুহ লাগে ডেইলি? মানুহ এবাৰ বহুত বেছি লগাব পৰা নাই, পইচা অসুবিধা আছে যে। 3জনমান মানুহ মোৰ লগত লাগিছে, 4জন আৰু প্ৰায় 4 বিঘামান মাটি নৰা ইয়াত দৰকাৰ হৈছেগৈ। গতিকে আৰু আগন্তুক দিনক আৰু ভালকৈ মই চিন্তা কৰিম। কিন্তু প্ৰতিমূৰ্তিটো বনাবৰ কাৰণে মই চিন্তা কৰিছিলোঁ, কিন্তু সময় নহ'ল। আৰু তাক সময়ৰ অভাৱত আৰু যদি অলপ বিকৃত ৰূপ হৈ যায়গৈ, মানুহে ঢেৰ কথা কৈ দিব। সেইকাৰণে চিম্বলিক হিচাপে গীটাৰ, টুপি আৰু তেখেতে ভাল পোৱা বস্তু কেইটামান মাত্ৰ তাত দেখুৱাবলৈ মানে চেষ্টা কৰিছোঁ।